নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNSলৈ যিসকলে আমাৰ চেনেলত নতুন আহিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অনাগত LP UP টেট সম্পৰ্কীয় আপডেটসমূহ পাবলৈ গতিকে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এর অধীনত 5550টা প্ৰাথমিক শিক্ষক পদৰ বিজ্ঞাপন শিক্ষকক গালি পাৰি থাকিলে সমস্যাৰ কোনো কাৰণতে সমাধান চৰকাৰে দাবী কৰিছে 1,50,000 নিযুক্তি পিছে 2023 ডিসেম্বৰত ডিৰ অধীনত 5550টা প্ৰাথমিক শিক্ষক পদৰ বিজ্ঞাপন মুকলি হৈছিল যোৱা ফেব্ৰুৱাৰীতে আবেদন প্ৰক্ৰিয়া সমাপ্তও হ'ল কিন্তু নিযুক্তি নহল আজিও সরকার তথা শিক্ষা বিভাগের এই কাণ্ডত মানসিকভাবে ভাগি পড়ছে বহু টেট উত্তীর্ণ প্রার্থী আমি জানো যে বিদ্যালয় এতিয়া 3 জন ছাত্র ছাত্রীর বিপরীতে এজন শিক্ষকৰ পাঠদান প্রক্রিয়া চলি আছে অকল সেয়াই নহয় আৰু বহু ধৰণৰ সমস্যা তাৰ মাজত কিন্তু এই টেট উত্তীৰ্ণ যিসকলে আবেদন কৰিছে তেওঁলোকে ইটোৰ পিছত সিটো আমালৈ আবেদন নিবেদন জনাই আছে আমালৈ বহুতে এই সম্পৰ্কত পত্ৰ লিখিছে মই টিভি স্ক্ৰীনত আপোনালোকক দেখুৱাব বিচাৰিছোঁ তেওঁলোকে যথেষ্ট আমালৈ পত্ৰ লিখি আছে মই যদি অকমান ক্লোজ দেখুৱাও আপোনালোকক তেওঁলোকে লিখিছে যে মাননীয় সম্পাদক মহাশয় মই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক কম ক্লোজলি দেখাব লাগে যে মাননীয় সম্পাদক NKTV তেওঁলোকে কৈছে যে এয়া এই মুহূৰ্তত ইখনৰ পিছত সিখন তেওঁলোকে পত্ৰ লিখি আছে আমালৈ এই ধৰণে ক্লোজ দেখিছে বহু সাংবাদিকৰ মোবাইল ভৰি গৈছে এওঁলোকৰ পত্ৰৰে এটা SMS-কে টেট উত্তীৰ্ণ টেট উত্তীৰ্ণ আমালৈ প্ৰেৰণ কৰিছে তাত কি লিখিছে তেওঁলোকে ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমান অসম চৰকাৰে 1,50,000 চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যোৱা ডিচেম্বৰতে DEEৰ অধীনত প্ৰাথমিক শিক্ষক পদ LP UPৰ প্ৰায় 5,550টা পদৰ বিজ্ঞাপন মুকলি কৰি দিছিল আবেদন প্ৰক্ৰিয়া হৈ গৈছিল সমাপ্ত হৈছিল 13/2/2024 6 মাহ উকলি গ'ল স্বয়ং মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত জুলাই মাহত শিক্ষক নিযুক্তি দিম বুলি দাবী কৰিছিল কিন্তু এই পদসমূহ এতিয়ালৈকে পূৰণ নকৰিলে যাৰ ফলত আমাৰ দৰে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল মানসিকভাৱে ভাঙি পৰিছোঁ আৰু আমাৰ নিবনুৱা প্ৰাৰ্থীসকলৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে বাৰে বাৰে আমি অনুৰোধ কৰোঁ আমাৰ অনুৰোধ ৰক্ষা হোৱা নাই বুলি এই পত্ৰত তেওঁলোকে লিখিছে এই মুহূৰ্তত আমি তেওঁলোকক ফোনত লগাবলৈ বিচাৰি থাকোঁ ফোন কথা পাতিবলৈ বিচাৰি থাকোঁ কিন্তু তেওঁলোকে আমাৰ সৈতে সহযোগ স্থাপন কৰা নাই মই মিনু ৰয় বুলি নেতৃত্বধাৰী এগৰাকী ফোন কৰিছিলোঁ তেওঁলোকে ফোনটো ধৰা নাই কথা পাতিব বিচৰা নাই অৰ্থাৎ তেওঁলোকে জনোৱা নাই কিন্তু এনেকুৱা আমাৰ মাজত বহু অনুৰোধ মই ক্লোজলি দেখুৱাইছোঁ আপোনালোক বহু অনুৰোধ আমাৰ মাজলৈ আহি আছে কিন্তু অনুৰোধ যিসকলে কৰে তেওঁলোকে সমগ্ৰ বিষয়টো অন কেমেৰা ক'বৰ কাৰণে বোধ কৰোঁ সাজু হৈ নাথাকে এইটো এটা ডাঙৰ সমস্যা এয়া দেখিছে অনুৰোধ একেটা SMS-এ প্ৰায় 150 টেট উত্তীৰ্ণ প্ৰাৰ্থী আমালৈ SMS কৰিছে আৰু আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে কিছু মনৰ কথা যদি মুখেৰে ক'ব পাৰে কিন্তু আশ্চৰ্যজনকভাৱে টেট উত্তীৰ্ণসকলে বোধ কৰোঁ চৰকাৰক ভয় কৰে যাৰ কাৰণে এই কথাবিলাক তেওঁলোকে ক'ব নিবিচাৰে এইটো এটা ডাঙৰ সমস্যা আমি বাৰে বাৰে 2-4জনক অনুৰোধ কৰিলোঁ তেওঁলোকক আমাৰ PCR টিমে ফোন লগাবলৈ চেষ্টা কৰিছে কোনোবাই কৈছে মই ৰাস্তাত আছোঁ কোনোবাই কৈছে মই বিজি আছোঁ কথা পাতিব পৰা নাই কিন্তু তেওঁলোকৰ যিটো অনুৰোধ এই অনুৰোধটো থৰতে আমাক সন্মুখত আপোনালোকক দাঙি ধৰিলোঁ টেট উত্তীৰ্ণসকল অপেক্ষা কৰিছে চৰকাৰে যি ধৰণে গুৰুত্ব দিব লাগে গুৰুত্ব দিয়া নাই 1.5 লাখ নিযুক্তিৰ কথা ঘোষণা কৰিছে চৰকাৰে কিন্তু এতিয়াও চৰকাৰী বিদ্যালয়ত শিক্ষক কম ছাত্ৰ বেছি প্ৰক্ৰিয়া চলি আছে আৰু কোনোবাই ইণ্টাৰভিউ দি থৈছে 2023 চনতে 24ৰ প্ৰথম ভাগত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে কিন্তু পৰীক্ষা পতাৰ ক্ষেত্ৰত শিক্ষা বিভাগ পিছুৱাই কিয় আছে সেই সম্পৰ্কীয় প্ৰশ্ন উত্থাপন কৰিছে এইসকলে আৰু সেই উত্থাপন কৰি আমাৰ দৰে সাংবাদিকক মই ক্লোজলি আৰু আপোনালোকক দেখুৱাইছোঁ আমাৰ নিচিনা সাংবাদিকক তেওঁলোকে SMS কৰিছে
সেই SMS-টো মই আপোনালোকক দেখুৱাইছোঁ আৰু SMS-কাৰীসকলে দীঘলীয়াভাৱে সেই SMS লিখিছে আৰু সেই SMS যিহেতু আমি আপোনালোকৰ বাতৰি দিব লাগিব ৰাইজৰ বাতৰি সেইকাৰণে এই SMS-টো মই ক্ল'জলি আপোনালোকক দেখুৱাইছোঁ এওঁলোকে দীঘলীয়াকৈ এনেকৈ 100টামান SMS আমালৈ আহিছে একেটা SMS কেৱল ফোনত তেওঁলোকক আমি পোৱা নাই বোধ কৰোঁ চৰকাৰক ভয় কৰে ফোনত মাত চিনি পালে তেওঁলোকৰ চাকৰিটো নহ'ব এনেধৰণৰ ভয় কৰি বোধহয় তেওঁলোকে ফোনত কথা ক'ব নিবিচাৰে বা অন কেমেৰা আহিব নিবিচাৰে কিন্তু এইটো এটা ডাঙৰ সমস্যা তেওঁলোকৰ আমি অনুৰোধ জনাইছোঁ শিক্ষা বিভাগক মুখ্যমন্ত্ৰীক যে টেট উত্তীৰ্ণ হৈ বহি আছে তেওঁলোকক হতাশ নকৰিব এটা পথ অন্ততঃ উলিয়াওক কাৰণ চৰকাৰী বিদ্যালয়ত এতিয়াও ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক কিন্তু যথেষ্ট কম শিক্ষকক গালি পাৰি থাকিলেই সমস্যাৰ কোনো কাৰণতে সমাধান নহয়